ষ্টেপ বাই ষ্টেপ যাব লাগে একেদিনে ধনী হোৱাটো বহুত বেয়া কথা স্পেচিয়েল মানে বস্তু আহি আছে আমাৰ ঘৰত মানে মনাখান ক'ত থলি এই 2 লেভেল চে মনা চনা এই মানে হাকেটা টেক টেক কাটা মাৰে এই যা টেক 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 মানে মানুহ আগত লাজ লাগে থুক কই বাহে গটে লৈ আৰু কেইটামান আছে তাহাৰ বাকি সেই গুটো আমি উঠাব লাগে উঠাবে নালাগে কি গাইস গুড মর্নিং দে উঠলো বুঢ়াকে গাইস আৰু এদিন মই অলপ প্ৰকৃতি প্ৰেমী হৈ গৈছো গাইস চাবাৰে ফুলচুল আনছো ধুনিয়াকে এই ৰুমত থকা ফুল আৰু বাহিৰতো আছে সেইবিলাকো দেখি আছো মই ধুনিয়াকে বাকি এই ৰুমৰ পৰা ওলালো আমাৰ মাইকে পেপাৰ চাই আছে ফুডু ৰকিবা ও দাস কি চাবাছা এই যে পেপাৰ কি কিবা দেখা পাইছা না এই যে এটু মানে কি সাগৰ হস্পিটালৰ কি চিত্ত হা দ্বিতীয় দেহৰ পৰা বৃক্ক উলিয়াই জিএনসি এছলৈ হয় নেকি কি প্ৰেৰণ মানে পঠাই দিছে আচ্ছা আচ্ছা মানে অপাৰেচন সাকসেসফুল হৈছে আচ্ছা ব্যক্তিৰ বৃক্কই পুনৰ জীৱন দিলে মানে মৰা মানুহৰ হেৰি বৃক্ক মানে কি কিডনি হ'ব পাৰে বুজিছা তুমি মানে মানুহটো বাচিছে তো দুটা মানুহ বাচিছে আচ্ছা ঠিকই আছে কিবা এটা ভাল নিউজ কৈছে দে নাই বাকি চাবাৰে গেছ ফুলৰ খেতি কৈছো এই আৰু কিবা বকি আছে ৰ কি ব্যক্তিগত হস্পিটালত এনে অস্ত্ৰোপচাৰ এইটোৱে বলে প্ৰথম এ বঢ়িয়া সুভাষ খান্না বাকি গেছ বেকে চাবাৰে মই ফুলৰ খেতি কৈছো এই এডাল ফুল ইফালে এডাল আছে আৰু ইফালে এডাল আছে আৰু ইফালে আছে অলপমান ইফালে এডাল আছে আৰু গাছ মই দেখি আছো ধুনিয়াকে এই মন্দিৰটোৰ সাইডত এই দুডাল ৰুছো এডাল আৰু এই দুডাল বাকি চাবাৰে আৰু এডাল আছে ফুলৰ খেতি গাছ এই যে গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চেনেল বগা ভাই তো গাছ প্ৰথমে আহি গলো তো গাছ ইফালে আমাৰ মানে নতুন বিজনেস আৰম্ভ হৈ গল তো চাবাৰে গাছ ছাগল এটা আছে আৰু ইফালে এটা আছে মানে দুটা ছাগল মানে আপোনালোকে হাইবা নালাগে দুটা ছাগল লৈ কি ফাৰ্ম খুলবি তই মানে এটাৰ পৰা দুটা হ'ব দুটাৰ পৰা তিনটা হ'ব না মানে এটাৰ পৰাটো বাঢ়ি যাব না লাহে 10টা হ'ব চাৰিটা হ'ব কি ঠিক যদি 5টা মান চানা বিয়ে দেই বা 3টা বিয়ে দেই যদি আমাৰ কপাল ভাল থাকে 3টা নালাগে দুটা আমাৰ দেউতাৰে কপাল গিলা আমাৰ কপাল নহয় ছতাল কপাল গিলা ছতাল নহয় বৰ্তমান কপালে হৈ আছে আহি আছে কপাল ফুলছে তাৰ মানে ফুলি আছে মানে এই দুটাৰ পৰা মিলি কি বাইদেউ বৌক দিয়াটো আনি দিব সেই এছনাই মাই আৰু এখন ৰচনা ক'ত কিনি দি দিছে আৰু সেই হেৰি ৰূপে নাখান দিয়াটো আনি দিব মানে দুটা পাম পুহিবা নৰে এই 2 দিনৰ ইগলাখান কাম মানে মই দায়িত্ব লৈছো এবাৰ মই পুহিম তাৰ মানে ফাৰ্ম খুলিম আৰু দুটামান লৈ আহিম আৰু দুটা লৈ আহিম সেনেকে মই তাৰমানে 10টা মান পুহিম গাইছ মানে ইনকাম চিনকাম কৰিব লাগে আৰু আজি গাইছ এটা স্পেচিয়েল মানে বস্তু আহি আছে আমাৰ ঘৰত মানে মনাখান ক'ত থলি এই 2 লেভেল চে মনা চনা এই স্বভাৱ এবাৰে মানে হান বাজাম এই মনা চনা লৈছো গাইছ ইখান মনাখান সৰু কিন্তু আপোনালোক চেম্পুলটো দেখাইছো আৰু এবাৰ আমি যাম মানে গাইছ মানে হুহুৰবাৰীত মানে মায়ে কেইটামান হাঁহ দিব পুহিবা আমাক মানে মাৰ মানে সৰু সুৰাকে ফাৰ্ম এখন আছে 20টা মান মানে হাঁহ আছে তাই কেইটামান দিব মাদাৰ ইন লৈ দিব আৰু মানে মোৰ মানে আপিটোৰ মাইকে দিব আৰু বাকি হাঁহ কেইটামান লৈ আহো বাকি কেইটামান হাঁহ লাগিব তোকে নেই দেচোন আন প্ৰথমতে কইতা দিও তাহাৰ ডাঙৰ খান কিটা আমি লৈ আহিম অলপ তেল চেল মাৰি মোক মৰমে কৰে চানা কেইটা আমি তাহলি ডাঙৰ কেইটা আমি হয় নেকি হেনা তো গাইস বঢ়াকে ওলে যাং দে বেছি দেৰি নকৰো তাই ৰখি আছে মানে আনবা লাগে না মানে একলা আনবা আর ৰাস্তা টেক 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 কাটা মাৰি গলে দিগদাৰ হৈ যাব কথা মই ইতিমধ্যে কৈয়ে থৈ দিছো দুটো ছাগল আৰু এটা মুগা বৰণৰ আৰু এটা কলা এই দুটাকে টানবা পাৰা নাই দেখোন আৰু দুটা আনবি আৰু তোমাকে দিন দুটা তোমাৰ আৰু সেই দুটা আৰু দিব হিবালে আৰু দিব ঠিক আছে গাইস হ'ব দে তো গাইস মই ইফালে মইদিয়াৰ ঘৰত আহি পালো ইফালে এইবিলাক চাহ আলু ভাজা আৰু লুচি দিছে আৰু পিয়াজ আৰু জ্বালা খাং দে গাইস দে তো আমি হাসালে বঢ়াকে আহি পালো তো মানে হাকেটা টেক টেক কাটা মাৰে এই যা টেক 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 মানে মানুহৰ আগত লাজ লাগে তাই মানে হাতত নলে হাতত লৈছিল মানে মোৰ পিঠিত লাগে না মানে কুৰকুটো লাগে সেইকাৰণে মানে বান্ধি দিছে দেউতাই বাকি চাবাৰে গাইছ 4টা হাঁহ আছে এতিয়া ভিতৰত এই ঘৰ লগিন যাই থাকো যে মানুহ আছে লাজ লাগে কি চাবা দস্তা ইনকে ডাঙৰ না সৰু না কি ডাঙৰ বহুত ডাঙৰ হৈছে দেখো তো চাবাৰে গাইছ এই 4টা হাঁহ লৈ আহিছো মানে সৰুবাৰীৰ পৰা মই সৰু বুলি বাকি কিবা খাবা দি তাৰ মাইৰ পৰা যেন কি আনছা এই হাঁহকেটা বেচিলে এটা 500 কে 2000 টাকা লৈ 2000 টাকা আনবা কাই দিছে তই যে মোক কলি ইবাৰ আনবা কাই দিছে তই আনবা দিছ না আনবা তোক দিম বুলি কৈছিল দুটা মান আনবি আৰু মই কি জানো 4টা পঠাইছি থুক কই বাহে গটে লৈ আৰু কেইটামান আছে তাহাৰ বাকি সেই গুটো আমি উঠাব লাগে উঠাবে নালাগে এইবাৰ চানা মাকক দিবা লাগিব আৰু আমাৰ যে আনিম চানা সেই ডাঙৰ হলি দিনটা ডাঙৰ দিবা লাগিব সেই বেছি দিমা পৰা জানি ওই ঘৰৰ মানুহৰ লগত পইচা পাতি মেল নাই না নহয় বাকি ভাবিছা না নাই কি বামেছা আজি আজি মাছৰ আঞ্জা তাৰপিছত কচু ভাজা কি মাছ ইলিশ মাছ নেকি পাউটা ভাজা পাপৰ পাপৰটো হিটো কমন কম্পালসাৰী আৰু কিবা বনালো হ'ব দে আৰু ইমান ভাবি কবা নাগে হাওৰিবা নাগে আৰু ইমান হাঁহৰ হেৰি কি বনালো বা হাৰিয়ে গেল হয় দে হ'ব দে
মানে গাইছ হাগিটা আনি মই ঘৰত থলো মাত্ৰ মানে মাই কি কৈছে জানা এৰি দিছে তই যে হাগিটা এৰি দিলি মানে কি হিচাপত এৰি দিছে তাৰমানে ঘৰে খা নাই ঘৰ খাব পুখুৰীত দিছো না পুখুৰীত দিছে মানে মাছ বেং ভেকুলী কিবা কৰি খাব আহিব মোৰ একদম কোনো বিশ্বাস নাই মানে এই আধাৰে মানে কিবা এটা কৰি আছে বাহাটো বানি আছে ই শব্দ কি কলি আধাৰৰ বাটিটো হাতত ল'লে মানে মোক দেখি দাউৰি আহে আচ্ছা আচ্ছা মানে চিনি পাইছে মোক মানে তই নিজে মানে খোৱা পাতাম তাৰ বাহিৰত যি খাই খাওঁ মানে ইমান ফকতীয়া হ'ব নালাগে মানুহ ইয়াতো খাবা দিছো মই বিচিৰি পেলাম নোৱাৰো দেই তই নিজে যাই বিচিৰি আনিবি নিজে আহিব এৰি দিছে মোৰ মাত শুনিলে দৌৰি আহে মাতিলে আহিব চাবাৰে হাকেটা আনছিলি মাত্ৰ এই গেলে পুখুৰীত এইকেইটা তলো তলুকে ঘূৰি আছে লুটুং পুটুংকে তারপরে গেছে এইটো পুখুৰীটো এটা হাতৰি আছে দে আবু থাক তো কাছে আমাৰ মঞ্চত উপস্থিত আছে আমাৰ ময়ূৰী মেডাম আমাৰ পাৰ্বতী ময়ূৰী দাস বাকী তুমিতো আহিলাই বাকী মোৰ বিজনেছটো কেনেকৈ লাগিছে এইটো কোৱা বঢ়িয়া লাগছে না দুজনী ছাগলীৰে আমি প্ৰথমে বিজনেছটো মানে আৰম্ভ কৰিছো দুটাৰ পৰা তিনিটা হ'ব তিনিটাৰ পৰা চাৰিটা হ'ব সেনেকে মানে ষ্টেপ বাই ষ্টেপ যাব লাগে একেদিনে ধনী হোৱাটো বহুত বেয়া কথা পাৰো মই এতিয়া পাৰো 10টা পাৰো 20-20টাও পাৰো কিন্তু মই কৰা নাই মই দুটাৰ পৰা শিকিম লাহে লাহে আগবাঢ়িম বুজিছা তো এইটোৰ নাম গাইছে হ'ল চিংকি সেইটো নাম আছে পিংকি কিন্তু পিংকি হ'ব পাৰে কি কালা হ'ব পাৰে কিন্তু তাৰ মানে পিংকি দিছো মই ভাল হৈছে না তো দুইজনে মানে গাভী নিদা মানে কিয় দুটাৰ পৰা হ'বতো তই বুজি পাই নাই কথাটো দুটা ইয়াৰ তিনিটা চানা হ'ল তাৰ দুটা চানা হ'ল টোটেল কি কেইটা হ'ল 7টা মান হ'ল চা আমাৰ বিয়াৰ যা যোগাৰ কৰিব পাৰি আৰু বৰ্তমান মই মানে গাইছ বিয়াক লাগি মই ছাগলৰ যিটো বিজনেছটো মানে চলি থাকে এই বাগৰিল নেক্সা তো যদি চলি থাকে মানে খুজাইছে দেহাটো খুজি দিছিলোঁ অলপমান তো মানে প্ৰায় আৰু মই বিয়া মোটামুটি অলপ পিছুৱাই দিছোঁ বিয়াখন মানে মোটামুটি 28 বা 30ৰ ভিতৰত পাতিম আৰু তো তেতিয়ালৈকে মানে মোৰ খুব বেছি 10 লাখ মান টকা হ'লে হ'ল নেকি ধুনীয়া এটা বাজেট নাকি একদম বঢ়িয়া তো বঢ়িয়াকৈ ভাত হৈছে খাব লাগে বোলা মানে আমি অলপ পানী খোৱা পাইছিলোঁ গাইছ মানে বৰ্তমান টাইমবিলাক অলপ চেঞ্জ হৈ গৈছে মোৰ মানে আজিলৈ মই ঘৰত টাইম দিয়া হৈছোঁ মানে যিহেতু এইবিলাক বিজনেছ কৰি আছোঁ আজি আমাৰ সৰু বাৰীৰ পৰা 4টা হাঁহ আনিলোঁ হা হাঁহকেইটা ভালে বঢ়িয়া ডাঙৰ দেখাইছোঁ এই হাঁহকেইটা দেখা হৈ গৈছে দে ভাত খাব লাগে চৌ চলো তো গাইছ ফালে আমাৰ আহি গ'ল দুপৰীয়াৰ ভাত আজি কি মাছেৰ জোল নেকি কি মাছ এই মাছটো এনেকৈ ওলাই চাব লাগিব নেকি এইটো ৰৌ নে কি দেখছা কেনে খাবা দেই এটা ৰৌৱে দিছিল দে বাকী খা মাৰি দি মাছেৰ জোলে দি মাৰি দি মাছেৰ জোল আজি গাইছ মাংস চাংস একো অনা নাই আজি মাছৰ জোল মানে মায়ে বনাইছে আজি নাকি আজি মাৰতে দিয়ে খাঙা নাকি বঢ়িয়া দে তুমি খালি নাই দে তোকে খাই লওঁ পাইছো দে তো গাইছ আমাৰ ভাত চাত খা বঢ়িয়াকৈ হৈ গ'ল তো মৰিকৈ বঢ়িয়াকৈ থৈ পেলাগে ঘৰত তো মোৰ এটা কামো আছে তো গাইছ ভিডিঅ'টো ইমান দিছিল যে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি গাইছ তো পুনৰ পাম বাই গাইছ